মৰমৰ শিক্ষাৰ্থীসকল তোমালোকক স্বাগতম জনাইছো এই কক্ষলৈ মই প্ৰণীতা শৰ্মা বৰদলৈ আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ একাদশ পাঠ তোমালোকৰ অসমীয়া সাহিত্য চয়নিকাৰ একাদশ পাঠটি আৰু পাঠটিৰ নাম হৈছে যুঁজ এটো লিখিছে ডক্টৰ মৃণাল কলিতাই আমাৰ পাঠটো আগতে পঢ়োৱা হৈ গৈছে এতিয়া আমি প্ৰশ্নাৱলীলৈ যাওঁ প্ৰশ্নসমূহ চাই যোৱা উত্তৰসমূহ কেনেকৈ কৰিছো চোৱা ভাব বিষয় প্ৰথম প্ৰশ্ন অতি চমুকৈ উত্তৰ লিখা এটো কোৱা হৈছে ন অতি চমুকৈ হলে এটা শব্দত লিখিলেও হয় কাৰ বেগৰ পৰা টকা চুৰি হৈছিল প্ৰশান্তৰ বেগৰ পৰা টকা চুৰি হৈছিল অকল প্ৰশান্তৰ বেগৰ পৰা লিখিলেও শুদ্ধ হ'ব দেই প্ৰশান্তৰ বেগৰ পৰা তাৰ পাছত সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম কি সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম আমি লিখিম কিন্তু আমি ডাইৰেক্ট শিক্ষকগৰাকীৰ নাম লিখিলেও হ'ব সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষকগৰাকীৰ নাম মহেন্দ্ৰ মাষ্টৰ অকল মহেন্দ্ৰ মাষ্টৰ বুলি লিখিলেও শুদ্ধ যেহেতু অতি চমুকৈ বুলি দিয়া হৈছে যদি অকল চমুকৈ বুলি দিয়ে তেতিয়া সম্পূৰ্ণ বাক্যটি লিখিলে ভাল আৰু যদি মাত্ৰ অতি চমুকৈ বুলি দিয়ে তেতিয়া মাত্ৰ শব্দত যেটো উত্তৰ ওলাই সেইটো লিখিলেই হ'ব গ নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল নিৰ্মলে কাক বিচাৰি অকল সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল এতিয়া তোমালোকে বুজি পাবৰ বাবেহে সম্পূৰ্ণ সেন্টেন্সটো লিখি দিয়া হৈছে সম্পূৰ্ণ বাক্যটো কিন্তু পৰীক্ষাত যদি তোমালোকৰ সময় ৰাখি হয় গোটেইখন প্ৰশ্ন কমপ্লিট কৰিব লাগিব নহয়নে কাৰণে তোমালোকে য'ত যিটো প্ৰশ্ন সুধিছে চমুকৈ দিবলৈ চমু কেৱল উত্তৰ লিখা বুলি দিলে দীঘলীয়া নম্বৰটো চাই লবা কিমান কিমান আছে 1 নম্বৰ থাকিলেতো এটা শব্দটো পাৰি এটা শাৰীটো পাৰি আৰু 2 নম্বৰ থাকিলে তাতকৈ বেছি 3 4 5 নম্বৰ থাকিলে ততোধিক হ'ব গতিকে এই কথাখিনি যাতে তোমালোকে মন কৰা দেই তাৰ পাছত আহিছে সিদ্ধাৰ্থই পেন্সিল বক্সত কি সাঁচি থৈছিল এই যে দেউতাকে দিয়া চকলেটৰ কাগজবিলাক সিদ্ধাৰ্থই পেন্সিল বক্সত দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল দেউতাকে চকলেট খাবলৈ দিয়ে আৰু সেই দেউতাই দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল নিৰ্মলে কিয় বহুত দিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল তেওঁ অসুস্থ হৈছিল নহয় নিৰ্মলৰ দেহত এটা জটিল ৰোগ থকা বাবে বাহিৰলৈ যাব লগা হৈছিল এইখিনি হ'ল আমাৰ একৰ ক খ গ ঘ ঙ এইবাৰ আমি দ্বিতীয় প্ৰশ্নটো লৈ আহিছো সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল ইয়াত দিয়া হৈছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এতিয়া কি হ'ব সিদ্ধাৰ্থই যিমানেই তাৰমানে কম কথাতেও সম্পূৰ্ণ উত্তৰ আমাৰ এটা ভুল ধাৰণা এটা আমাৰো আছিলে তোমালোকৰ নিশ্চয় আছে নম্বৰটো বেছি লিখিলে বহুত নহয় যিটো দৰকাৰী যিটো সুধিছে ঠিক সেই অনুপাতেহে যথাৰ্থভাৱে যদি উত্তৰ নিদিয়া মহাভাৰত লিখি ৰামায়ণ লিখি একো লাভ নাই সেই কথাটো মনত ৰাখিবা দেই সেইবাবে খুব ভালদৰে পঢ়িব লাগে বুজি নাপালে তুমি বাৰে বাৰে পঢ়া দেখিবা যে প্ৰশ্নটো প্ৰথমতে লিখোতে কেনেকুৱা যেন লাগে জানা বাঘ যেন লাগে ইমান টান বাৰে বাৰে পঢ়োতে দেখিবা এইটো বাঘ নহয় দেখোন আমাৰ চকুৰ আগেৰে পাৰ হৈ যোৱা মেকুৰীটো জানো ভাল লাগে ভয় লাগে নালাগে মেকুৰীটো বাঘৰ মাহীয়েহে নহয় জানো গতিকে ঠিক তেনেধৰণৰ কথা প্ৰশ্নটো দেখোতে ভয় লাগিলে আকৌ এবাৰ পঢ়িবা কিনো সুধিছে ইয়াত সুধিছে সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল নিচাজাতীয় বস্তু সেৱনৰ কাৰণে সিদ্ধাৰ্থই নিচাজাতীয় বস্তু সেৱনত ধৰিছিল যাৰ বাবে পইচাৰ প্ৰয়োজন হৈছিল আৰু প্ৰশান্তৰ বেগৰ পৰা এয়া পইচাৰ প্ৰয়োজন হৈছিল পইচাৰ প্ৰয়োজন হোৱাত কি কৰিছিলে প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিলে মানে নিচা ড্ৰাগছ এইবিলাক সেৱন কৰা এবাৰ যদি কিবাকে সেৱন কৰে নহয় সেই নিচাটো লাগি যায় গতিকে সেইটো ক্ষেত্ৰত সকলোৱে সাৱধান হ'ব লাগে এইটো কাৰণে আচলতে তোমালোকক নৱম শ্ৰেণীৰ এই পাঠটি দিয়াৰ অৰ্থটো এইটোৱে যে এই সময়ত বিশেষকৈ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ এই বয়সটো বৰ ভয় লগা এই বয়সত কি হয় নিজকে তাৰমানে ডাঙৰো নহয় সৰুও নহয় নিজকে বহুত ডাঙৰ বুলি ভাবে সেইকাৰণে নিজৰ যি মন যায় তাকে কৰে সেইটো কৰিব নাপায় খুব ভাল বন্ধু বান্ধৱৰ লগত থাকিব লাগে নোৱাৰিলে ভাল কিতাপ পত্ৰ পঢ়িব লাগে আৰু ঘৰখন অৱশ্যে অলপ মানে মজবুত হলে মজবুত মানে মই কৈছো যে পিতৃ মাতৃৰ মাজত বা ঘৰুৱা যিটো সম্পৰ্ক সকলোৰে মাজত এটা মৰম প্ৰীতিৰ সম্পৰ্ক এটা থাকিব লাগে এতিয়া চোৱা কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল এই কথাটোকে মই যিটো ক'লো
কি হ'ল পিতৃ মাতৃৰ অনবৰতে মানে কাজিয়া পেচাল লাগি থাকে পিতৃ মাতৃ মাক দেউতাকৰ বিচ্ছেদ মানে এৰাৰি হৈছিলে একাকীকত্ব আদিৰ বাবে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল অকলে থাকিবলগীয়া হয় মাকেও সময় নিদিয়ে দেউতাকেতো এৰি থৈ গুচি গ'ল সেইবাবে সিদ্ধাৰ্থ কি কৰিছিলে নিচাসক্ত কিবা এটাতো কৰিব লাগিব মানে তাৰ এইটো কিন্তু এটা ভুল ধাৰণা যে এইটো কৰিলে ভাল জানো হৈছিলে হোৱাটো নাছিলে পাছত নিৰ্মলে তেওঁক সলনি কৰিব গ'ল কাৰণেহে তেওঁৰ এই অনুতাপটো আহিলে গতিকে এইটো যে এটা বেয়া কাম আচলতে তোমালোকে নিশ্চয় পাঠটি পঢ়ি বুজি পাইছা এতিয়া আমি উত্তৰসমূহ কৰি গৈছোঁ নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় দোকানখনলৈ গৈছিল সিদ্ধাৰ্থক বিচাৰি কিয় গৈছিল নিৰ্মলে সিদ্ধাৰ্থক কেইবাদিনো দেখা পাইছিল দোকানখনত গতিকে গম পাইছিল যে সিদ্ধাৰ্থৰ যিহেতু স্বভাৱটো সলনি হৈছে গতিকে দোকানখনতনো কি কৰে এই কথা জানিবৰ কাৰণে গৈছিল দুই এদিন দোকানৰ আঁৰত লুকাই পেলাই সিদ্ধাৰ্থক তেওঁ কি কৰিছিলে চিগাৰেট টানি থকা দেখা পাইছিলে গতিকে সি এক কৌতূহল আৰু সন্দেহৰ কিহৰ কাৰণে গৈছে এটা কৌতূহল আৰু সন্দেহৰ বশৱৰ্তী হৈ সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল কিয়নো যায় কিয় চিগাৰেট খাইছে চিগাৰেটনো কি আছে এই বিষয়ে ভালদৰে জানিবৰ কাৰণে সিদ্ধাৰ্থক আচলতে সলনি কৰিবৰ কাৰণে যিটো বন্ধু এই বন্ধুত্বৰ কাৰণেহে বন্ধু ভাল বন্ধু তাৰমানে নিৰ্মল সিদ্ধাৰ্থ খুব ভাল বন্ধু সেইকাৰণে সিদ্ধাৰ্থৰ ভাল বিচাৰিয়ে সিদ্ধাৰ্থ কিয় এনেকুৱা কৰি আছে বুলি কৌতূহল বশত আৰু সন্দেহৰ বশৱৰ্তী হৈ পেলাই দোকানখনলৈ গৈছিল পাণ দোকানখনলৈ কিয় গৈছিল বুলি সুধিছে তাৰপাছত আহিলে সিদ্ধাৰ্থে প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কাৰণ যেতিয়া মানুহে বেয়া কাম কৰে কাৰো সন্মুখত আহিব নোৱাৰে নহয়নে গতিকে সিদ্ধাৰ্থে যেতিয়া বেয়া কাম কৰি আছে সেইকাৰণে মুখামুখি হ'ব পৰা নাই ফ্ৰণ্টত আহিব পৰা নাই সিদ্ধাৰ্থে প্ৰথমতে নিৰ্মলৰ মুখামুখি হ'ব খোজা নাছিল কিয় সিদ্ধাৰ্থই নিজৰ পৰাই পলাই ফুৰিছিল বেয়া কাম কৰিছে বুলি গম পাইছে কিন্তু কি কৰিব এতিয়া উপায় নাই এনেকুৱা এটা পাকচক্ৰত পৰি গ'ল এই নিচাই তাৰমানে মানুহক এনেকুৱা কৰি দিয়ে মানে ক'ব নোৱাৰা হৈ যায় গতিকে সেই নিচাত আসক্ত বিশেষকৈ এই যিটো নিচা জাতীয় এই যে ধপাতৰ প্ৰতি চিগাৰেটৰ প্ৰতি ড্ৰাগছৰ প্ৰতি যিটো নিচা এই নিচাটো এৰাটো ইমান সহজ কথা নহয় গতিকে এনেকুৱা এটা অৱস্থাৰ কাৰণে সিদ্ধাৰ্থ নিৰ্মলৰ মুখামুখি হ'ব পৰা নাছিল সিদ্ধাৰ্থই নিজৰ পৰাও আনকি পলাই ফুৰিছিল তাৰ দুখ যন্ত্ৰণা একাকীকত্ব চকু পানী এইবিলাক সি দেখুৱাব বুলি বিচৰা নাছিলে তাৰনো কিমান দুখ আছে এইবিলাক সি আনক দেখুৱাবৰ কাৰণে বিচৰা নাছিল একেবাৰে বিচৰা নাছিল কি হ'ব আনে জানিলেতো কি হ'ব কাৰণ তেতিয়া সি গম পোৱা নাছিল নিৰ্মল যে তাৰ সঁচা বন্ধু নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই ঠিক কৈছিল কিমান দুখ লগা যে যিজন নিৰ্মলে সিদ্ধাৰ্থৰ কাৰণে ইমান চিন্তা কৰিছে সেইজন নিৰ্মলৰ আকৌ এটা বৰ ভয় লগা বেমাৰ হৈছিল যাৰ কাৰণে বাহিৰলৈ যাবলগীয়া হৈছিল এই কথা গম পাই সিদ্ধাৰ্থই কি কৈছিল নিৰ্মলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কৈছিল যে সি ড্ৰাগছ লোৱা এৰিবলৈ চেষ্টা কৰিব নিৰ্মল যাতে ভাল হয় নিৰ্মল ভাল বন্ধু বুলি গম পালে আৰু নিৰ্মলৰ তেনেকুৱা এটা অসুখ হোৱাৰ কাৰণে তেওঁৰ মনে সহা নাই বন্ধুত্বৰ ইজনৰ প্ৰতি সিজনৰ যিটো আত্মিক সম্পৰ্ক এটা গঢ় লৈ উঠে ইয়াতো ঠিক তেনেধৰণৰ কথাই হৈছে গতিকে সিদ্ধাৰ্থই যেতিয়া চিনি পালে নিৰ্মল কিমান ভাল ল'ৰা তেনেকুৱা এজন ভাল ল'ৰাৰ আনৰ বিষয়ে ইমান চিন্তা কৰা ল'ৰাজনৰ নিজৰে যদি এনেকুৱা অসুখ হয় তেতিয়া সি যদি ড্ৰাগছ এৰি দিয়ে তেতিয়া কিজানি ভগৱানে ভাল কৰেই এইকাৰণে কৈছিলে যে সি ড্ৰাগছ এৰি দিবলৈ চেষ্টা কৰিব আৰু চকুৰ সন্মুখত যদিও নাথাকে মানে সিদ্ধাৰ্থৰ ওচৰতো নাথাকে নিৰ্মল বাহিৰলৈ গুচি যাব কিন্তু বুকুৰ ভিতৰৰ পৰাই নিৰ্মলে তাক বাধা দিব তেনে বুকুৰ ভিতৰত সেই যে নিৰ্মলে যে বাধা দিছে বেয়া কামটো কৰিবৰ কাৰণে সেই কথাটো মনৰ মাজত বাজি থাকিব তেনে তাক বাধা দিওঁতাও কোনো নাছিল সম্পূৰ্ণ অকলশৰীয়া আছিল আৰু সেইকাৰণে নিৰ্মলৰ জটিল ৰোগৰ কথা গম পোৱাৰ লগে লগে সিদ্ধাৰ্থই নিৰ্মলক কথা দিছিল তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলৰ এই কথাখিনি সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল কাৰণ সিদ্ধাৰ্থ খুব অকলশৰীয়া আছিল সিদ্ধাৰ্থৰ ভুল হ'লেও আঙুলিয়াই দিয়া মানুহ নাছিল পিতৃ মাতৃৰ যিহেতু বিচ্ছেদ হৈছিলে আৰু মাতৃও সময় দিয়া নাছিলে কি কৰিব আৰু নিচাসক্ত হোৱা কথাটো যেতিয়া নিৰ্মলে গম পালে তেতিয়া নিৰ্মলে খুব মানে আন্তৰিকতাৰে সিদ্ধাৰ্থক কৈছিল আৰু এই কথাখিনিয়ে সিদ্ধাৰ্থক ইনফ্লুৱেঞ্চ কৰাইছিলে প্ৰভাৱ বিস্তাৰ কৰিছিলে কাৰণ মনেৰে যে কোনোবা বুজা মানুহ এজন ওলাইছে তোৰ কি হৈছে মোক ক'বই লাগিব সিদ্ধাৰ্থ নিৰ্মলে এই কথাখিনি সিদ্ধাৰ্থৰ মনত আপোনত্বৰ ভাৱ জগাই তুলিছিলে আপোন লাগিছে তাৰকো বুজি পোৱা কোনোবা এজন অতি আপোন মানুহ আছে নিজ পিতৃ মাতৃৰ বিচ্ছেদৰ পিছত
সিদ্ধাৰ্থই একাকীত্বত ভুগিছিল অকলশৰীয়া অনুভৱ কৰিছিল একাকীত্বত কিয় ভুগিছে মাক দেউতাকে মাকক এৰি থৈ গুচি গ'ল মাক আৰু নিৰ্মলক এৰি থৈ গুচি গ'ল গতিকে নিৰ্মলে একদম অকলশৰীয়া অনুভৱ কৰিছিল আৰু মাকেও সিদ্ধাৰ্থৰ প্ৰতি দিবলগীয়া গুৰুত্বৰ প্ৰতি অনীহা দেখাইছিল ইচ্ছা প্ৰকাশ কৰা নাছিল তাৰমানে সিদ্ধাৰ্থনো কি হৈছে এই কথা বুজিবলৈ চেষ্টা কৰা নাছিল কিন্তু নিৰ্মলে যে বুজিছে সেইকাৰণে তেওঁ সিদ্ধাৰ্থ সেইকাৰণে নিৰ্মলৰ কথাত প্ৰভাৱ বিস্তাৰ নিৰ্মলৰ কথাৰ দ্বাৰা প্ৰভাৱিত হৈছিল নিসংগতা আৰু হতাশাত ভুগিছিলে একদম অকলশৰীয়া অনুভৱ কৰিছিলে হতাশ হৈ পৰিছিলে কি হ'ব জীয়াই থাকিনো কি হ'ব কিবা এটা খাব লাগিল আৰু মনটো ভাল লগাবৰ কাৰণে সেই সন্তিক সময়ৰ কাৰণে যিখিনি আনন্দ ভোগ কৰে সেই বুলি সেই ইমান বেয়া বস্তুত হাত দিছিলে আৰু খাইছিলে আৰু সিদ্ধাৰ্থ কি হৈছিলে হতাশাত ভুগি পেলাই সিদ্ধাৰ্থই ড্ৰাগছৰ আশ্ৰয় লৈছিলে ভাবিছিলে এইটো খালেতো অন্তত নিচাজাতীয় কিবা এটা খালে কথাবোৰ পাহৰি থাকিব পাৰিব অকলশৰীয়া অনুভৱ নকৰিব কিন্তু সেইটো যে সন্তিকিয়া সেইটোৰ পৰা যে ভিতৰি কিমান বেয়া হৈছে ড্ৰাগছ খোৱাৰ ফলত ব্ৰেইনৰ কোষ চোখবোৰ ছিঙি যাব কিমান কি হ'ব দৈহিকভাৱে মানসিকভাৱে অস্থিৰতাত ভুগিব তাৰ ফলত কি হ'ব কেতিয়াও উন্নতি নহয় সিদ্ধাৰ্থৰ এনেকুৱা এটা অৱস্থাত কিন্তু নিৰ্মলে তেওঁক একদম আপোন সম্বন্ধৰে আগুৰি ধৰিছিলে আৰু সিদ্ধাৰ্থক এই অবাটৰ পৰা ঘূৰাই আনিবলৈ কোনেও চেষ্টাও কৰা নাছিলে সেইকাৰণে নিৰ্মলৰ এই কথাষাৰত তোৰ কি হৈছে সিদ্ধাৰ্থ এনেকুৱা ধৰণৰ এই যে আপোন যিটো সুৰ এই আপোনত্বৰ সুৰ যেতিয়া শুনিছিলে সেইকাৰণে সিদ্ধাৰ্থ কি হৈছিলে সেই কথাষাৰ শুনি প্ৰভাৱ বিস্তাৰ কৰিছিলে এই কথাষাৰে আৰু নিজকে শুধৰণি কৰিবৰ কাৰণে চেষ্টাও কৰিছিলে সিদ্ধাৰ্থই কিয় নিসংগতাত ভুগিছিল বুজাই লিখা কোনো নাথাকিলে পিতৃ মাতৃ যদি নাথাকে মানে মাতৃ থাকিও যদি তাৰ দুখ নুবুজে তেতিয়াতো একাকীত্বত ভুগিবই নিসংগতাত ভুগিবই সিদ্ধাৰ্থৰ মাক আৰু দেউতাকৰ প্ৰায় কাজিয়া হৈছিল তেওঁলোকৰ কাজিয়াৰ মাজত সিদ্ধাৰ্থ সদায় অকলশৰীয়া হৈছিল কি কৰিব কোনপিনে মাত দিব গতিকে অকলশৰীয়া হৈ যায় তাৰ অন্তৰত হোৱা দুখবোৰৰ খবৰ ল'বলৈ মাক দেউতাক দুয়োজনৰে আহৰি নাই তাৰ অন্তৰত যিবিলাক দুখ হৈছিলে সেই দুখবিলাকৰ মাক দেউতাকৰ দুয়োজনৰে আহৰি নাছিল কোনো গুৰুত্বই নিদিয়ে দুয়োজনৰ নিজৰ মানে আবেগবিলাক নিজৰ কথাবিলাক নিজৰ জেদবিলাক লৈ পেলাই ব্যস্ত হৈ থাকে অৱশেষত কি হ'ল মাক দেউতাকৰ বিচ্ছেদ হয় দেউতাকে মাকক এৰি থৈ গুচি গ'ল গতিকে মাকৰ লগত থাকিল নিৰ্মল কিন্তু নিৰ্মলক আকৌ মাকেও কোনো গুৰুত্ব নিদিছিলে মাকৰ লগত থকা সিদ্ধাৰ্থৰ মনোজগতৰ খবৰ ল'বলৈ মাকে কোনোদিনে যত্ন কৰা নাছিল তেওঁ নিজৰ জীৱনতেই মিলি থাকিল সেইকাৰণে সিদ্ধাৰ্থই লাহে লাহে কি হ'ল নিসংগতাত ভুগিছিল তেতিয়া কেও কিছু নোহোৱা হ'ল কোনে মনৰ খবৰ ল'ব আনকি ভোক লাগিছে নেকি সুধিবলৈকে কোনো নোহোৱা হ'ল মাকে নিজৰ কামত গুচি যাব যি আছে খালে নাখালে নাই এনেকুৱা ধৰণৰ হৈছিল আৰু সেইকাৰণে নিসংগ অনুভৱ কৰিছিল অকলশৰীয়া হৈ পৰিছিল নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিবৰি লিখা সেই নিৰ্মল যিজনে জটিল ৰোগ এটাত ভুগিছে তেওঁ ইমানেই ভাল বন্ধু সিদ্ধাৰ্থক তেওঁ ভুল বাটৰ পৰা কেনেকৈ শুধৰণি কৰিছিল পাৰিবাৰিক অশান্তিৰ কাৰণে মূল কথা আছে এইটো পাৰিবাৰিক অশান্তিৰ কাৰণে পৰিয়ালত যদি অশান্তি থাকে ল'ৰা ছোৱালী কেনেকৈ আগবাঢ়িব অশান্তিৰ কাৰণে সিদ্ধাৰ্থই নিসংগতাত ভুগিছিল আৰু ড্ৰাগছ আসক্ত হৈ পৰিছিলে আৰু ড্ৰাগছৰ বাবে কি কৰে পইচা গোটাব লাগিল ড্ৰাগছৰ বহুত দাম কিনিব কেনেকৈ গতিকে চুৰি বিদ্যা শিকিলে গোটাবলৈ সিদ্ধাৰ্থই স্কুলৰ ল'ৰাৰ বেগতো হাত দিবলৈ আৰম্ভ কৰিছিল নিৰ্মলে সিদ্ধাৰ্থক লগ ধৰিছিল আৰু লগ ধৰি পেলাই তাৰনো কি হৈছে বুলি সুধিছিল আৰু বন্ধুত্বৰ উমাল পৰশেৰে বন্ধুত্ব আটাইতকৈ ডাঙৰ সেই বন্ধুৱে বন্ধু সকলো কথা খুলি ক'ব পাৰে গতিকে বন্ধুত্বৰ উমাল পৰশেৰে কি কৰিছিলে ভুল বাটৰ পৰা তাক আঁতৰাই আনিবৰ কাৰণে যত্ন কৰিছিল নিৰ্মলে গম পাইছিল যে সিদ্ধাৰ্থ আচলতে অবাটে গৈছে গতিকে সেই অবাটৰ পৰা প্ৰকৃত পথ দেখুৱাবৰ কাৰণে নিৰ্মলে সিদ্ধাৰ্থক এই কথা কৈছিল জানিব বিচাৰিছিল কি হৈছে বুলি পেলাই নিৰ্মলৰ বন্ধুত্বৰ দায়িত্ববোধে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল কিহে আঁতৰাই আনিছিল এই যে নিৰ্মলৰ যি বন্ধুত্ব আৰু দায়িত্ববোধ দায়িত্ব এটা বুজাইছে ন সিদ্ধাৰ্থৰ প্ৰতি যেন দায়িত্ব আছে সিদ্ধাৰ্থ সলনি হ'লে সেইটো সুখ পাব সমাজখনো ভাল হ'ব একোজন ল'ৰা সলনি হ'লে ল'ৰা ছোৱালী যদি ভাল প্ৰত্যেকজন ল'ৰা ছোৱালী যদি ভাল হয় সমাজখনটো সুন্দৰ হ'বই গতিকে সি সিদ্ধাৰ্থক তাৰ বন্ধুক কি কৰিছিলে ভুল বাটৰ পৰা আঁতৰাই আনিছিলে কেনেকৈ বন্ধুত্ব আৰু দায়িত্ববোধৰ দ্বাৰা গতিকে নিৰ্মলৰ বন্ধুত্বৰ দায়িত্ববোধে সিদ্ধাৰ্থক কি কৰিছিলে
ভুল বাট বুলি পেলাই বুজাবলৈ পাৰিছিলে আৰু সিদ্ধাৰ্থও সেই ভুল বাটৰ পৰা আঁতৰি আহিবৰ কাৰণে চেষ্টা কৰিছিল তাৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি অস্বস্তিকৰ মৌনতাৰ মাজত মাথো চটপটাবহে পাৰি কথাষাৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা এই কথাষাৰ যে কৈছে যে তাৰ দৰে ল'ৰাক কথাখিনি উত্তৰ দিব নোৱাৰি মাত্ৰ কি কৰিব পাৰি চটপটাব পাৰো কি কৰো কি নকৰো হৈ পেলাই এই কথাষাৰ কোনে কৈছিলে সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ সলনি হোৱা দেখি বন্ধু নিৰ্মলে সিদ্ধাৰ্থক লগ ধৰি তাৰনো কি হৈছে তাক সুধিলে কিন্তু সিদ্ধাৰ্থই নিৰ্মলক একো উত্তৰ নিদিয়াকৈ গুচি গ'ল তাৰমানে অনুভৱ কৰিব পাৰিছে চটফটাব পাৰিছে কিন্তু কি বুলি উত্তৰ দিব তাৰ যে ভাষা হেৰাই গৈছে ভাষাহীন হৈ পৰিছে এই কথা কি কৈছে সিদ্ধাৰ্থৰ স্বভাৱ চৰিত্ৰ ভাল কৰিব সলনি যেতিয়া হ'ল তেতিয়া মানে স্বভাৱ চৰিত্ৰ বেয়া হৈছে ন বেয়া হোৱা দেখা পাই পেলাই সিদ্ধাৰ্থক সুধিছে নিৰ্মলে তেতিয়া সিদ্ধাৰ্থই নিৰ্মলক কেনেকৈ ক'ব তাৰ কি হৈছে একো উত্তৰ নিদিয়াকৈ গুচি গ'ল সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবাণেৰে উত্তৰ দিবলৈ সংকোচ নকৰে কিন্তু নিৰ্মলৰ নিচিনা সহজ সৰল সৎ নিৰ্ভীক ল'ৰাজনৰ প্ৰশ্ন উত্তৰ দিব পৰা নাই নিৰ্মলে কিন্তু যেতিয়া সিদ্ধাৰ্থই কিন্তু মহেন্দ্ৰ মাষ্টৰৰ কৰ্কশ কথাৰ উত্তৰ তাৰমানে যেতিয়া মহেন্দ্ৰ মাষ্টৰ ক্লাছত যেতিয়া শ্ৰেণী শিক্ষকজনে যেতিয়া মানে সিদ্ধাৰ্থক গালি পাৰিছিলে কিয় পইচা চুৰ কৰিছে বুলি তেতিয়া কিন্তু মুখে মুখে উত্তৰ দিছিল এই 50 টকীয়া নোট কি মানে একে অকল দুখনেই আছে নেকি আৰু বেলেগত নাই নেকি বুলি পেলাই সেই কথাটোৰ মুখে মুখে উত্তৰ দিছিল অথচ সিদ্ধাৰ্থই চুৰ কৰিছে সেইনেকুৱা এজন ল'ৰা মানে বেপেৰুৱা টাইপ হৈ গৈছিলে সেই ল'ৰাজনে কিন্তু নিৰ্মলৰ নিচিনা এজন সহজ সৰল বিৰাট চিম্পল ল'ৰা এজন সৎ ল'ৰা এজন নিৰ্ভীক ল'ৰা বন্ধুজন কিন্তু তেওঁৰ প্ৰশ্ন উত্তৰ দিব পৰা নাই কাৰণ নিৰ্মল এজন সৎ সাহসী নিভাজ মনৰ ল'ৰা নিৰ্মল আছিল এজন সৎ সাহসী নিভাজ মনৰ ল'ৰা গতিকে সিদ্ধাৰ্থক ভুল বাটৰ পৰা উভতাই আনিব চেষ্টা কৰিছিল কোনে নিৰ্মলে যে প্ৰশ্ন কৰিছিল সেই সিদ্ধাৰ্থই বুজি পাইছিল সিদ্ধাৰ্থই গম পাইছিল যে যিটি প্ৰশ্ন সোধা নাই নিৰ্মলৰ উদ্দেশ্য অতি মহৎ অতি সৎ নিৰ্মলে সিদ্ধাৰ্থক প্ৰশ্ন কৰাৰ কাৰণ এইটোৱে যাতে নিৰ্মলক সেই বেয়া পথৰ পৰা অসৎ পথৰ পৰা সৎ পথলৈ ঘূৰাই আনিব পাৰে সেইকাৰণে সিদ্ধাৰ্থে ভাবিছিল যে নিৰ্মলৰ দৰে ল'ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি কেনেকৈ উত্তৰ দিব উত্তৰেই নাই অস্বস্তিকৰ মৌনতাত কেৱল অস্বস্তিকৰ মৌনতাহে থাকে য'ত কেৱল চটপটাই থাকিবলগীয়া হয় এই কথাখিনিকে এই কথাষাৰিৰ মাজেৰে বুজাইছে আৰু এই কথাষাৰ সিদ্ধাৰ্থৰ কথা এইখিনিতে আমাৰ যুঁজ পাত্ৰীৰ এটা খণ্ড মানে প্ৰশ্নাৱলীৰ এই খণ্ডটি শেষ কৰিলোঁ ইয়াৰ পাছত আমি দ্বিতীয় পৰ্যায়ত আমি বাকীখিনি প্ৰশ্ন উত্তৰ কৰিম এইখিনিলৈকে নিশ্চয় তোমালোকে বুজি পাইছা ইতিপূৰ্বে তোমালোকে পাঠটি পঢ়ি চাও সুন্দৰকৈ বুজিবলৈ খুবেই ভাল আৰু এই পাঠটি কিন্তু বিশেষ গুৰুত্ব কাৰণ এইখন কিতাপৰ ভূগোল ফুলৰ দৰে এই কিতাপখনৰ কাৰণে ডক্টৰ মৃণাল কলিতাই শিশু উপন্যাস হিচাপে পুৰস্কাৰো লাভ কৰিছে আৰু এইখনৰ যিখিনি কথা ইয়াতে গোটেইখিনি দিয়া নাই এই কথাখিনি নিশ্চয় তোমালোকৰ মনতো গভীৰভাৱে ৰেখাপাত কৰিছে উত্তৰসমূহ তোমালোকে নিজেও আনকি সুন্দৰকৈ কৰিব পাৰা দিয়া হৈছে তোমালোকে ভালদৰে পঢ়িবা আৰু উত্তৰসমূহ লিখিবা আমি ইয়াৰ পিছৰ পৰ্যায়ত আমি বাকীখিনি উত্তৰ কৰিম ইয়াৰ লগে লগে আমাৰ আজি যুঁজৰ প্ৰশ্নাৱলীৰ প্ৰথমখিনি সমাপ্ত কৰিলোঁ ইয়াতে আমাৰ শ্ৰেণীটো শেষ হ'ল ধন্যবাদ